আজিৰ পৰা অহাকালি 2 বজাৰ পিছত কোনো ব্যক্তিয়ে দোকান পোহাৰ আদি বন্ধ কৰিব চেষ্টা কৰিলে চৰকাৰ তেওঁলোকৰ ওপৰত কঠোৰ হ'ব আৰু কঠোৰ নহয় অত্যন্ত কঠোৰ হ'ব ৰাতি কালি 2 বজাৰ পিছত জুবিনক বিদায় দিয়াৰ পিছত কোনোবাই যদি দোকান পোহাৰ আদি বন্ধ কৰি ৰাখিব চেষ্টা কৰে তেতলে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু আজি ৰাতিও যদি কোনোবাই জুবিনক অসন্মান কৰি উদ্ভণ্ডালি আদি কৰিব চেষ্টা কৰে আজি আমি গ্ৰেপ্তাৰ কৰাৰ কাৰণে নিৰ্দেশ দিছো will not allow anybody to take the law into their own hands আৰু মই ব্যৱসায়ী সকলক আহ্বান জনাম যে অহাকালি 2 বজাৰ পিছত আপোনালোকে সুন্দৰ কৰি ব্যৱসায় বিলাক আৰম্ভ কৰক অসম চৰকাৰ আপোনালোকৰ লগত আছে আৰু জুৱা কেইটামান দিনত জুবিনক সম্পূৰ্ণভাৱে অসন্মান জনায় যি সকলে অত্যাচাৰ আদি কৰাৰ চেষ্টা কৰিছিল তেওঁলোকৰ ভিডিওগ্ৰাফি আমি কৰিছো লাহে লাহে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰা কাম আৰম্ভ কৰিব কাৰণ জুবিন জনতাৰ শিল্পী আছিল জুবিন উশৃংখল মানুহৰ প্ৰতিনিধি নাছিল সেই কাৰণে আমি ইতিমধ্যে ভিডিওগ্ৰাফি যেনেকে কা আন্দোলন কৰা ভিডিও পিছত আমি ভিডিওগ্ৰাফ কৰা লৰাবিলাকক পিছত আমি বহুত দিনলৈ তেওঁলোক আজিও কোৰ্ট কাছাৰীত গৈ আছে will take strong and strictest possible action কাৰণ এই লৰা কেইজনৰ কাৰণে গুৱাহাটীৰ বা অসমৰ যি সকল জুবিন অনুৰাগী তেওঁলোক সৰু সজাত আহিব পৰা নাছিল যি সকলে জুবিনক মনে প্ৰাণে ভাল পায় তেওঁলোকক সৰু সজাত তেওঁলোক এক প্ৰকাৰ সোমাব পৰা নাছিল কালিৰ পৰা আমি ষ্ট্ৰিক হোৱাৰ পিছতহে আজি মানুহখিনিয়ে যাব পাৰিছে গতিকে আমি এনেকে ৰাতিৰ ভিতৰতে জুবিনৰ অনুৰাগী হৈ পৰা এই যেটো কালচাৰ এই কালচাৰটোক আমি স্বীকৃতি নিদিও বা এই কালচাৰটোৰ লগত আমি অসমখনক যাব আমি নিদিও আজি জুৱাকালি ৰাতি জু ৰোডত ফাৰ্মাসী এখনো ভাঙিব যত্ন কৰিছিল এইবিলাক কেতিয়াও মানি লব পৰা কথা নহয় আৰু এই কথাবিলাক এতিয়া আমি অহাকালি ৰাতি বিয়লি 2 বজাৰ পৰা আমি কঠোৰ হাতেৰে দমন কৰিম আৰু এই কাম আমি হ'ব নিদিও